আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টো হ'ল ৱাল পেনেল লগোৱা গৈছে, PVC ৱাল পেনেল। তো আপোনালোকক গোটেইখিনি দেখাম, আমি ক'ত কেনেকৈ কি লগাইছোঁ গোটেইখিনি দেখাম। আৰু PVC পেনেল কি হয় আপোনালোকে তো আগতেও বহুত ভিডিঅ' দেখিছে। তো আজিৰ ভিডিঅ'টো আপোনাক বেলেগকৈ দেখাই আছোঁ ভিডিঅ'টো। তো ফিনিচিংটো কেনেকুৱা হৈছে আপোনালোকে চাব আৰু গোটেইখিনি দেখাই আছোঁ, আপোনালোকক চাই থাকক। চাওক, এইটো এটা ৱালত লগাই গৈছে, গোটেইখিনি কাম কমপ্লিট ফিনিচিং হৈছে। কেনেকুৱা ফিনিচিং হৈছে আপোনালোকে জনাওক চাই কেনে। আৰু এইবিলাক চব আণ্ডাৰগ্ৰাউণ্ড কৰা গৈছে, এইটো ফল চিলিং হয়। তো ফল চিলিঙৰ কামটো কেনেকুৱা হৈছে আপোনালোকে গোটেইখিনি জনাব। আৰু যদি আপোনালোকে কোনোবাই আমাক যোগাযোগ কৰিব বিচাৰে তো আপোনালোকে যোগাযোগ কৰিব পাৰে, স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব। আৰু আমাৰ এই বৰ্ড লগাই আছোঁ ইয়াতে বৰ্ড। আৰু চাওক আপোনালোকে ফিনিচিংবিলাক চাব কেনেকুৱা হৈছে নহৈছে গোটেইখিনি জনাব। এইটো PVC ৱাল পেনেল হয়, এইটো ডিজাইন আছে ইয়াত। তো চাওক বৰ্ডটো চাওক, এইটো লগাই আছে, এইটো বৰ্ড লগাই আছে। এতিয়া এই ওপৰৰ কাভাৰটো লগাই দিলে হৈ গ'ল। এইটো এটা বৰ্ড হয়। তো চাওক ফিনিচিং চাওক আপোনালোকে। PVC পেনেলৰ ওপৰত এটা আছে, এইটো লগোৱা বাকী আছে, এইটো লগাই দিলে একদম গোটেইখিনি কাম কমপ্লিট। আৰু এইটো হ'ল PVC পেনেল, 10 ফুট বাই 10 ইঞ্চি থাকে বহলটো। চাওক, এই চাওক, এইটো হোৱাইট কালাৰটো ফুল আছে আৰু এইটো কফি কালাৰ। তো দুটা কালাৰ দুটা ৱালত লগাই আছোঁ, আপোনালোকক দেখাই আছোঁ। নেক্সট আৰু এটা ৱালটো সেইটো কাম ফিনিচিং হ'লে প্ৰায়। এইটো আপোনাৰ এই বিটটো এইটো ছাইডত লাগে, যিটো বিট মই আপোনালোকক দেখাই আছোঁ। এইটো বিট ছাইডত লাগে, চাৰিওপিনৰ ছাইডত লাগে। তো এইটো বিটটো ধৰি ৰাখে পূৰা ৱালত, বিটটোত মানে জইন আছে বুলি গম নাপায়। চাওক এতিয়া লগাই আছোঁ, চাওক তাতে এটা বৰ্ড আছে, সেইটো কাটিং কৰি কেনে এইটো লগাই দিয়াৰ পিছত আৰু এটা বৰ্ড লগালে গোটেইখিনি কাম হৈ যাব। তো চাওক কেনেকুৱা ফিনিচিং হৈছে আপোনালোকে জনাব PVC পেনেলত। আৰু এইবিলাক ফল চিলিং কৰা আছে গোটেইখিনি হেৰিত, চাওক। তো আপোনালোকে কোনোবাই যোগাযোগ কৰিব বিচাৰিলে যোগাযোগ কৰিব।